ছাত্ৰ-ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ গণিত বিষয়টোৰ প্ৰথম পাঠ পৰিমেয় সংখ্যাৰ বিধিসমূহৰ ওপৰত আলোচনা কৰিম। আমি ইয়াৰ আগৰ ক্লাছত পৰিমেয় সংখ্যাৰ ধাৰণাৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। এতিয়া তোমালোকৰ নিশ্চয় মনত আছে পৰিমেয় সংখ্যা মানে কি বা পৰিমেয় সংখ্যা কাক বোলে। আমি পৰিমেয় সংখ্যা কাক বোলে বুলি ক'লে আমি কি বুলি ক'ম, যিবিলাক সংখ্যা পি বাই কিউ ৰূপত আমি প্ৰকাশ কৰিব পাৰোঁ, য'ত এই পি আৰু কিউ দুটা কি হ'ব লাগিব, অখণ্ড সংখ্যা হ'ব লাগিব। আৰু কিউ মানটো শূন্য হ'ব নোৱাৰিব, কিউ ইজ নট ইকুৱেল টু 0। তো সেই সংখ্যাবিলাকক আমি কি বুলি কৈছোঁ, পৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া আমি যিকোনো এটা পৰিমেয় সংখ্যা লওঁ, ধৰা 7/8। এইটো এটা পৰিমেয় সংখ্যা, কাৰণ এই সংখ্যাটো পি বাই কিউ ৰূপত আমি প্ৰকাশ কৰিছোঁ। বা আমি এতিয়া চোৱা 2, এইটো এটা স্বাভাৱিক সংখ্যাও হয়, এইটো এটা পূৰ্ণ সংখ্যাও হয়, নহয়নে? ই পৰিমেয় সংখ্যা হয়নে নহয়? আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছিলোঁ, ইও এটা পৰিমেয় সংখ্যা হয়, কাৰণ সকলো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা, সকলো পূৰ্ণ সংখ্যাই পৰিমেয় সংখ্যা, আৰু সকলো অখণ্ড সংখ্যাও পৰিমেয় সংখ্যা হয়, বা সকলো ভগ্নাংশ পৰিমেয় সংখ্যা হয়। আমি গোটেইখিনি আলোচনা কৰিছিলোঁ। এতিয়া কেনেকৈ হয় এই দুইটো পাবলৈ? আমি চোৱা, আমি যদি 4ক 2ৰে হৰণ কৰোঁ, 4ক যদি 2ৰে হৰণ কৰোঁ আমি কি পাম? গতিকে 2টো পাম। গতিকে 2টোক আমি 4/2 বা 2/4 হিচাপে প্ৰকাশ কৰিব পাৰোঁনে? গতিকে সেইকাৰণে 2টো এটা পৰিমেয় সংখ্যা। তাৰোপৰি আমি জানো যে সকলো পূৰ্ণ সংখ্যাই হওক, সকলো স্বাভাৱিক সংখ্যাই হওক, সকলো অখণ্ড সংখ্যাই হওক, তলত কি হৈ থাকে, এক এটা উচ্চ হৈ থাকে, লুকাই থাকে। গতিকে এইভাগেও আমি প্ৰকাশ কৰিব পাৰোঁ, 2/1 প্ৰকাশ কৰিব পাৰোঁ। গতিকে 2/1 হিচাপে প্ৰকাশ কৰিলে আমি কি হ'ব, পি বাই কিউ ৰূপত প্ৰকাশ হ'ব। সেইবাবে সকলো স্বাভাৱিক সংখ্যা, সকলো পূৰ্ণ সংখ্যা, সকলো অখণ্ড সংখ্যা, সকলো ভগ্নাংশ কি হয়, পৰিমেয় সংখ্যা হয়। এতিয়া পৰিমেয় সংখ্যাৰ পি আৰু কিউ দুয়োটাই যদি ধনাত্মক অখণ্ড সংখ্যা আৰু দুয়োটাই যদি ঋণাত্মক অখণ্ড সংখ্যা হয়, তো সেই পৰিমেয় সংখ্যাবিলাকক আমি ক'ম ধনাত্মক পৰিমেয় সংখ্যা। ধনাত্মক পৰিমেয় সংখ্যা। উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ 8/9, 7/12 বা -9/-13। উভয়ে ধনাত্মক বা উভয়ে ঋণাত্মক হ'লেও সেই সংখ্যাকেইটা ধনাত্মক পৰিমেয় সংখ্যাই হ'ব। কাৰণ এইটো চোৱা, -9 -13, আমি যদি দুয়ো পক্ষকে পি আৰু কিউ দুইটা পক্ষকে যদি -1ৰে পূৰণ কৰি দিওঁ, একেটা সংখ্যাই আমি পূৰণ কৰিছোঁ, তেতিয়া একেটা সংখ্যাই পূৰণ কৰিলে সদায় তাৰ মানৰ পৰিৱৰ্তন নহয়। তেতিয়া আমি কি পাম, মাইনাছে মাইনাছে পূৰণত সদায় চিহ্নৰ পৰিৱৰ্তন হয়, কি হ'ব, প্লাছ। প্লাছটো আগত নিলিখিলেও হয়, 13 × 13। ঠিক তেনেকৈ মাইনাছ আৰু মাইনাছ, -1 প্লাছ, 9 × 9। গতিকে কিমান পালোঁ, 13/9। গতিকে এইটো এটা ধনাত্মক সংখ্যা পালোঁ, নহয়নে বাৰু? আৰু যিবিলাক পৰিমেয় সংখ্যা পি আৰু কিউ যিকোনো এটা ঋণাত্মক অখণ্ড সংখ্যা হয়, সেই পৰিমেয় সংখ্যাবিলাকক ক'ম আমি ঋণাত্মক পৰিমেয় সংখ্যা। ঋণাত্মক পৰিমেয় সংখ্যা। উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ -7/8, ঠিক তেনেকৈ 8/-9 বা -11/-13।
এইবিলাকক আমি কওঁ ঋণাত্মক পৰিমেয় সংখ্যা, কাৰণ ইয়াত পি আৰু কিউ দুইটা ঋণাত্মক হোৱা নাই, ইয়াত যিকোনো এটা মানে ঋণাত্মক অখণ্ড সংখ্যা আছে। সেইকাৰণে যিকোনো এটা অখণ্ড সংখ্যা যদি ঋণাত্মক অখণ্ড সংখ্যা হয় তেতিয়া আমি সেই পৰিমেয় সংখ্যাবিলাকক কম ঋণাত্মক পৰিমেয় সংখ্যা। কিন্তু এটা কথা মন কৰিব লাগিব যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত হৰটো আমি ঋণাত্মক হিচাপে নাৰাখোঁ। ইয়াত হৰটো কি হৈছে ঋণাত্মক হৈ আছে, ঋণাত্মক হিচাপে আমি সাধাৰণতে নাৰাখোঁ। তেতিয়া আমি কি কৰিম, এই পৰিমেয় সংখ্যাটোক আমি উভয় পক্ষকে -1 পূৰণ কৰি দিম। -1 পূৰণ কৰিলে কি হ'ব, মাইনাছে মাইনাছে প্লাছ হৈ যাব, 9 × 9, প্লাছে মাইনাছে মাইনাছ, 8 × 8, গতিকে মাইনাছ চিনডাল ওপৰলৈ গুচি যায়। গতিকে আমি সাধাৰণতে এই মাইনাছ চিনডাল হৰটোত নাৰাখোঁ, সদায় লবটোতহে ৰাখোঁ। এইটো তোমালোকে অলপ মন কৰিবা। এতিয়া আমি পৰিমেয় সংখ্যাৰ বিধিসমূহলৈ আহোঁচোন। প্ৰথম বিধিটো হ'ল আমাৰ আবদ্ধ বিধি। আমি বাকী অখণ্ড সংখ্যাৰ ক্ষেত্ৰতো আমি আবদ্ধ বিধি পাই আহিছোঁ। আবদ্ধ বিধি, এতিয়া পৰিমেয় সংখ্যাবিলাকে আমাৰ প্ৰক্ৰিয়া, ইয়াতো আমাৰ 4টা প্ৰক্ৰিয়া হ'ব, যোগ, বিয়োগ, পূৰণ আৰু হৰণ। এতিয়া প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত চাম যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবিলাকে আবদ্ধ বিধি মানি চলে নে নচলে বা আবদ্ধ হয় নে নহয়। এতিয়া আমি দুটা পৰিমেয় সংখ্যা লওঁচোন, 2/5 আৰু এটা লৈছোঁ -1/5। এই পৰিমেয় সংখ্যাটোক আমি যোগ কৰোঁ, তেতিয়া ইয়াত যোগ চিন হ'লে এইটো আমি কি দিম, ব্ৰেকেট দি দিম। এতিয়া যোগ কৰিলে যোগফল কি হ'ব চাওক, যোগ কৰাৰ আগত আমি সদায় ব্ৰেকেট থাকিলে ব্ৰেকেটটো উঠাই ল'ব লাগে। গতিকে আমি প্ৰথমতে ব্ৰেকেটটো, ইয়াত ব্ৰেকেট নাই গতিকে আমি এইটো পাতিছোঁ। এতিয়া ব্ৰেকেট উঠালে এইটো কি হ'ব, 1/5 হ'ব। এতিয়া ব্ৰেকেটৰ ভিতৰত কি চিন আছে, মাইনাছ, আৰু ব্ৰেকেটৰ বাহিৰত প্লাছ আছে। গতিকে পূৰণত ব্ৰেকেটে পূৰণ বুজায়, প্লাছে মাইনাছে মাইনাছ হয়। গতিকে আমি কি পামগৈ এতিয়া চোৱাচোন। এতিয়া 5 আৰু 5ৰ লসাগু 5, 5ৰে 5ক হৰণ কৰিলে এবাৰ গ'ল, সেই 1ৰে 2ক পূৰণ কৰিলে 2 হ'ল, 2 × 2, মাইনাছ 5ৰে 5ক হৰণ কৰিলে এবাৰ গ'ল, সেই 1ৰে 1ক হৰণ কৰিলে 1 হ'ল। গতিকে আমি কি পালোঁ, 5, 2ৰ পৰা 1 বিয়োগ কৰিলে 1 থাকিলে, 5/1। গতিকে এইটো এটা কি সংখ্যা পালোঁ, পৰিমেয় সংখ্যা হয়নে? হয়, কাৰণ p/q ৰূপত আছে। গতিকে দুটা পৰিমেয় সংখ্যা যোগ কৰিলে আমি সদায় এটা পৰিমেয় সংখ্যাই পাইছোঁ। ঠিক তেনেকৈ আৰু এটা চাওঁচোন, ধৰা 6 আৰু 5 ল'লা, কাৰণ এইটো এটা পূৰ্ণ সংখ্যা, এইটো এটা পূৰ্ণ সংখ্যা, কাৰণ সকলো পূৰ্ণ সংখ্যাই পৰিমেয় সংখ্যা। গতিকে এইকেইটাক আমি পৰিমেয় সংখ্যা হিচাপে লৈছোঁ এবাৰ। তেতিয়া আমি এইটা যোগ কৰিলে আমি কি পাওঁ, 6 × 5 = 11। তো 11টো এটা পৰিমেয় সংখ্যা। এবাৰ অখণ্ড সংখ্যা দুটা লওঁচোন, -9 -5, এই দুটাক আমি যোগ কৰোঁ। যোগ কৰাৰ আগত আমি সদায় ব্ৰেকেট উঠাব লাগিব, ইয়াত ব্ৰেকেট নাই গতিকে -9 হ'ল, এইটো 5 লিখিলোঁ। এতিয়া বিয়োগ আৰু যোগ, যোগে বিয়োগে বিয়োগ, গতিকে -9 আৰু -5 হ'ল। গতিকে দুইটাই ঋণাত্মক সংখ্যা, দুইটা ঋণাত্মক সংখ্যা কি হ'ব, চিনডাল মাইনাছে হ'ব, আৰু দুটা ঋণাত্মক সংখ্যা থাকিলে আমি সদায় যোগ কৰিব লাগিব। গতিকে 9 × 5 কিমান, 14, গতিকে -14 হ'ল। গতিকে -14টো এটা অখণ্ড সংখ্যা, আৰু সকলো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। গতিকে আমি পৰিমেয় সংখ্যা হিচাপে ধৰিলে আমি কি পাম, যে এইটো এটা পৰিমেয় সংখ্যাই বুলিয়ে পাম। গতিকে আমি গম পালোঁ যে দুটা পৰিমেয় সংখ্যা যোগ কৰিলে সদায় আমি এটা পৰিমেয় সংখ্যাই পাওঁ। গতিকে আমি ক'ব পাৰোঁ পৰিমেয় সংখ্যাবিলাক যোগ প্ৰক্ৰিয়াত আবদ্ধ। এইবাৰ আমি বিয়োগ প্ৰক্ৰিয়ালৈ যাওঁচোন। এইটো হ'ল যোগ প্ৰক্ৰিয়া, যোগ। এইবাৰ আমি বিয়োগ প্ৰক্ৰিয়াত চাওঁ। বিয়োগ প্ৰক্ৰিয়াত পৰিমেয় সংখ্যাবিলাকে আবদ্ধ বিধি মানি চলে নে নচলে। গতিকে এটা আমি লৈছোঁ ধৰা 3/7 বা 7/3। এই 7/3 পৰা আমি
অন্য এটা পৰিমেয় সংখ্যা বিয়োগ কৰিছোঁ ধৰা -2/5 বিয়োগ কৰিলে বিয়োগফলটো কি হ'ব চাওঁ প্ৰথমতে আমি ব্ৰেকেটটো উঠাই ল'ম 3/7 গতিকে ব্ৰেকেট উঠালে 2/5 হ'ল এইটো মাইনাছ প্লাছ এইটো হৈ গ'ল এতিয়া আমি লসাগুলৈ যোগ কৰিম 7 আৰু 5ৰ লসাগু 35 7ৰে 35 হৰণ কৰিলে 5 বাৰ যাব 5ৰে 3 কৰিলে 5 3 গুণ 15 হ'ল যোগ 5ৰে 35 হৰণ কৰিলে 7 বাৰ যাব 7ৰে 2 গুণ কৰিলে 7 2 গুণ 14 এতিয়া আমি কিমান পালোগে 35 5ৰে 9 2 29 গতিকে 35/29 এই 35/29ও এটা পৰিমেয় সংখ্যা হয়নে হয় আমি অন্য এটা চাওঁ 16 বিয়োগ ধৰা 14 এতিয়া 16 আৰু 14 এইটো এটা স্বাভাৱিক সংখ্যাও হয় পূৰ্ণ সংখ্যাও হয় আৰু অখণ্ড সংখ্যাও হ'ব হয়নে কাৰণ আমি ইতিমধ্যে গম পাইছোঁ যে সকলো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা সকলো পূৰ্ণ সংখ্যাই পৰিমেয় সংখ্যা সকলো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা গতিকে আমি এতিয়া পৰিমেয় সংখ্যা হিচাপে চাইছোঁ এইটো এটা বিয়োগ কৰিলে কিমান পাম আমি 16ৰ পৰা 14 গ'লে 2 এতিয়া 2 এটা পৰিমেয় সংখ্যা পাম হয়নে বাৰু গতিকে আমি গম পালোঁ যে দুটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে সদায় আমি এটা পৰিমেয় সংখ্যা পাওঁ গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে দুটা যোগ প্ৰক্ৰিয়াত পৰিমেয় সংখ্যাবিলাকে আবদ্ধ বিধি মানি চলে বা বিয়োগ প্ৰক্ৰিয়াৰ সাপেক্ষে পৰিমেয় সংখ্যাবিলাক আবদ্ধ এবাৰ আমি পূৰণৰ ক্ষেত্ৰত চাওঁ পূৰণৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যা আমি লওঁ ধৰা 2/7 আৰু এটা লৈছোঁ -11/5 এইটো আমি এতিয়া পূৰণ কৰিম পূৰণ কৰি চাওঁ এতিয়া প্ৰথমতে আমি ব্ৰেকেট থাকিলে ব্ৰেকেটটো উঠাই ল'ম 2/7 সৰি ব্ৰেকেটটো আমি ইয়াত ব্ৰেকেটটো নুঠাওঁ আমি কি কৰিম আমি হৰবিলাকে হিচাপে পূৰণ কৰিম আৰু লব হিচাপে পূৰণ কৰিম পূৰণ -11 এটা কি হ'ব 7 5 35 আৰু মাইনাছ প্লাছ মাইনাছে মাইনাছ 2 ঘাম 22 গতিকে আমি কি পালোঁ 35 বিয়োগ 22 গতিকে এইটো এটা পৰিমেয় সংখ্যা নহয়নে বাৰু ঠিক তেনেকৈ ধৰা -2 এইটো এটা পৰিমেয় সংখ্যা শূন্যটো এটা পৰিমেয় সংখ্যা নহয়নে বাৰু গতিকে -2ৰ লগত 0 পূৰণ কৰিলে কি হ'ব 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হয় তেতিয়া 0 হ'ব গতিকে 0টো এটা পৰিমেয় সংখ্যা তাৰপিছত ধৰা 12 দুটা পৰিমেয় সংখ্যা আমি 12 লৈছোঁ 12 144 গতিকে এই ক্ষেত্ৰতো আমি পালোঁ এটা পৰিমেয় সংখ্যা এইটো ক্ষেত্ৰতো পালোঁ এটা পৰিমেয় সংখ্যা ইয়াৰ ক্ষেত্ৰতো পালোঁ এটা পৰিমেয় সংখ্যা গতিকে আমি ক'ব পাৰোঁ পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে আবদ্ধ বিধি মানি চলে এবাৰ আমি হৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত চাওঁ হৰণ আগৰ নিচিনাকৈ আমি আকৌ দুটা পৰিমেয় সংখ্যা লওঁ ধৰা 2/6 আৰু আনটো ল'লোঁ 1/2 এতিয়া আমি হৰণ কৰিম এতিয়া হৰণ কৰিলে কি পাওঁ আমি চাওঁচোন এতিয়া এই ছভাগৰ 2ক 1/2 বা দুভাগৰ 1ৰে হৰণ কৰিব লাগে এতিয়া এই হৰণৰ সলনি আমি পূৰণো কৰিব পাৰোঁ পূৰণ কৰিলে কি হ'ব এই পিছৰ সংখ্যাটোৰ ইয়াৰ প্ৰতিক্ৰমটো লিখিব লাগিব প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত গতিকে এই হৰণ চিহ্নডাল যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া ইয়াৰ প্ৰতিক্ৰমটো লিখিব প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত গতিকে সংখ্যাটো লুটি খাই যাব গতিকে 2টো ওপৰলৈ যাব আৰু 1টো তললৈ আহিব এতিয়া কি হ'ব আগৰ গতে 6 পূৰণ 1 2 পূৰণ 2 তাৰমানে কিমান পালোঁ 6 × 6 2 × 4 এই ক্ষেত্ৰত ছভাগৰ 4 এইটো পৰিমেয় সংখ্যা পালোঁ হয়নে বাৰু ঠিক তেনেকৈ ধৰা -4 হৰণ -2 এতিয়া -4ক -2ৰে হৰণ কৰিলে আমি কি পাওঁ
কাৰণ এটা ঋণাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ডই হৰণ কৰিলে সদায় আমি ধনাত্মক অখণ্ড সংখ্যা পাওঁ। আমি অখণ্ড সংখ্যাৰ ক্ষেত্ৰত পাই আহিছিলোঁ। এতিয়া আমি এইটো পৰিমেয় সংখ্যা হিচাপে লৈছোঁ, তেতিয়া আমি সদায় এই ক্ষেত্ৰতো ধনাত্মক সংখ্যা এটাই পাম। কিন্তু কি পাম? 2য়ে 4 হৰণ কৰিলে কিমান পাম? 2 পাম। গতিকে 2 এটা আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। বা 0 এটা পৰিমেয় সংখ্যা। 0ক এইবাৰ আমি 5ৰে হৰণ কৰোঁ, তেতিয়া আমি কি পাম? 0ক যিকোনো সংখ্যাৰে হৰণ কৰিলে সদায় তাৰ মানটো 0 হয়। আমি অখণ্ড সংখ্যাৰ ক্ষেত্ৰতো পাই আহিছিলোঁ। গতিকে 0টো এটা পৰিমেয় সংখ্যা পালোঁ। কিন্তু 5 হৰণ 0 ধৰা, যিকোনো সংখ্যাক 0ৰে হৰণ কৰিব আমি নোৱাৰোঁ, তাৰমানে অৰ্থহীন। গতিকে অনিৰ্ণেয় বুলি ক'ব পাৰোঁ। আমি নিৰ্ণয় কৰিব নোৱাৰোঁ, অনিৰ্ণেয়। গতিকে অনিৰ্ণেয় হ'লে আমি পৰিমেয় সংখ্যা পামনে? নাপাওঁ। বাকীবিলাক ক্ষেত্ৰত পৰিমেয় সংখ্যা পাইছিলোঁ, কিন্তু 0ৰ ক্ষেত্ৰত আমি পৰিমেয় সংখ্যা নাপাওঁ। গতিকে আমি সামগ্ৰিকভাৱে ক'ব পাৰোঁ যে হৰণ প্ৰক্ৰিয়া সাপেক্ষে পৰিমেয় সংখ্যাবিলাক আবদ্ধ নহয়। কিন্তু 0ৰ বাদ দি 0ৰ বাহিৰে বাকী পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ হ'ব। অকল 0ৰ ক্ষেত্ৰতহে আবদ্ধ নহয়, কিন্তু বাকীবিলাকৰ ক্ষেত্ৰত আবদ্ধ হ'ব। ইয়াৰ পিছতে আমি ক্ৰম বিনিময় বিধিটো চাওঁ। ক্ৰম বিনিময় বিধি। এতিয়া ক্ৰম বিনিময় বিধি আমি জানো, ক্ৰম মানে এটা নিয়ম যে কোনটো সংখ্যা আগত থাকিব, কোনটো সংখ্যা পিছত থাকিব, সেইটো তাৰ এটা নিয়ম। আৰু বিনিময় মানে সাল সলনি কৰা। গতিকে যোগৰ ক্ষেত্ৰত চাওঁচোন, আমি যোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ধৰা আমি এটা ল'লোঁ 3/5 আৰু এটা ল'লোঁ -2/7 ধৰা। এতিয়া আমি এই ক্ৰমটোত যোগ কৰিম। প্ৰথমতে 3/5, দ্বিতীয়ত -2/7 কৰি আমি যোগ কৰিম। যোগ কৰিলে কি পাম? যোগ কৰিলে আমি চাওঁ, প্ৰথমতে আমি যোগ কৰাৰ আগত ব্ৰেকেটটো উঠাই ল'ম। গতিকে 3/5 2/7, গতিকে প্লাছে মাইনাছে মাইনাছ হ'ব, নহয়নে? তেতিয়া আমি এইফালে কৰি চাওঁ। 5 আৰু 7ৰ লসাগু হ'ব 7 × 5 = 35। 7 5ৰে 35ক হ'লে 7 বাৰ যাব, 7ৰে 3 × 7 = 21। বিয়োগ 7ৰে 35ক হৰণ কৰিলে 5 বাৰ যাব, 5 × 2 = 10। কিমান থাকিলেগৈ? 35/21ৰ পৰা 10 বিয়োগ কৰিলে 1 11। 35/11। এইবাৰ আমি ক্ৰমটো সলনি কৰিলোঁ। দ্বিতীয়টো আগলৈ লৈ যাওঁ, প্ৰথমটো দ্বিতীয়লৈ লৈ যাওঁ। গতিকে -2/7 + 3/5। এই ক্ষেত্ৰত আমি কি পাম চাওঁচোন। 7 আৰু 5ৰ লসাগু 35। 7ৰে 35ক হৰণ কৰিলে 5 বাৰ যাব, 5ৰে -2 কৰিলে 5 × 2 = 10, -10 হ'ব। প্লাছ 5ৰে 35ক হৰণ কৰিলে 7 বাৰ যাব, 7ৰে 3ক হৰণ কৰিলে 7 × 3 = 21 হ'ল। 35 প্লাছে মাইনাছে মাইনাছ, মানে এটা ঋণাত্মক সংখ্যা আৰু এটা ধনাত্মক সংখ্যা যদি যোগ কৰোঁ তেতিয়া আমাৰ সদায় ইয়াৰ বিয়োগফলটো পাম, নহয় জানো? এতিয়া 10ৰ পৰা 21 গ'লে কিমান থাকিব? 21ৰ পৰা 10 বিয়োগ কৰিলে আমি কিমান থাকিব? 1 11। ডাঙৰ সংখ্যাটোৰ আগত প্লাছ আছে, গতিকে প্লাছ পৰিব, 35/11। এই ক্ষেত্ৰত আমি ক্ৰম সাল সলনি কৰি যোগ কৰোঁতো আমি একেই পাইছোঁ। 35/11 35/11। আমি আৰু এটা চাওঁচোন। ধৰা 3 + 2 = 3 × 2 = 5। এইবাৰ 2টো আগত দিওঁ আমি, 2 + 3, 2 × 3 = 5। গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ যে 3 + 2 = 2 + 3। এই ক্ষেত্ৰতো একে পাম, নহয়নে বাৰু? গতিকে আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে যোগ প্ৰক্ৰিয়াৰ সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি চলে। এইবাৰ আমি বিয়োগৰ ক্ষেত্ৰত চাওঁ।
বিয়োগৰ ক্ষেত্ৰত দুটা আমি আকৌ পৰিমেয় সংখ্যা লৈছোঁ 2/3 আৰু আনটো হ'ল 7/4 এতিয়া এইটো ক্ৰমত আমি যোগ কৰি চাওঁ এতিয়া 3 আৰু 4ৰ লসাগু কিমান হ'ব 12 হ'ব নহয় জানো 3য়ে 12 খন কৰিলে 4 বাৰ যাব 4য়ে 2 পূৰণ কৰিলে 4 2 8 বিয়োগ 4য়ে 12 খন কৰিলে 3 বাৰ যাব 3য়ে 7ক পূৰণ কৰিলে 7 3 21 হ'ব তো 12 21ৰ পৰা 8 বিয়োগ কৰিলে কিমান থাকিব 13 আৰু ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে গতিকে মাইনাছ কৰিব এতিয়া 12 ভাগৰ বিয়োগ 13 হ'ব কিবা ক্ৰমটো সাল সলনি কৰি দিওঁ গতিকে 7/4 আৰু ইটো হ'ব বিয়োগ 2/3 এই ক্ষেত্ৰত কি হ'ব চাওঁচোন 4 আৰু 3ৰ লসাগু 12 হ'ব 4য়ে 12 খন কৰোঁতে 3 বাৰ যাব 3য়ে 7ক কৰিলে 7 3 21 বিয়োগ চিন আছে 3য়ে 12 খন কৰিলে 4 বাৰ যাব 4য়ে 2 পূৰণ কৰিলে 4 2 8 হ'ব তো 12 21ৰ পৰা 8 গ'লে কিমান থাকিব 21ৰ পৰা 8 গ'লে কিমান থাকিব 13 থাকিব ডাঙৰ সংখ্যাটোৰ আগত প্লাছ আছে সেইকাৰণে প্লাছ কৰিব গতিকে দুইটা একেই নেকি বিয়োগ 13/12 13/12 দুইটা বেলেগ বেলেগ এইটো ধনাত্মক আৰু এইটো ঋণাত্মক গতিকে আমি গম পালোঁ আমি এটা উদাহৰণৰ পৰাই গম পালোঁ যে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে আবদ্ধ বিধি মানি নচলে আমি আৰু উদাহৰণ নললেও হ'ব আমাৰ এটা উদাহৰণতে যদি আমি ইয়াৰ বিয়োগফলটো সমান নাপাওঁ তেতিয়া আমি ক'ব পাৰোঁ যে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি নচলে এইবাৰ আহিম পূৰণৰ ক্ষেত্ৰতো আমি চাওঁচোন ধৰা 2/3 এটা ল'লোঁ আন এটা লোৱা -5/7 ধৰা ইয়াক আমি পূৰণ কৰোঁ পূৰণ কৰিলে কি হ'ব এতিয়া সৰহকেইটা পূৰণ কৰা 3 আৰু 7 আৰু ইফালে 2 পূৰণ -5 7 3 21 প্লাছে মাইনাছে মাইনাছ 5 2 10 এইটো পালোঁ এবাৰ ক্ৰমটো সলনি কৰি দিওঁ -5/7 পূৰণ 2/3 ইজুকেলটো কিমান হ'ব 7 3 7 পূৰণ 3 আৰু -5 পূৰণ 2 সমান 7 3 21 প্লাছ মাইনাছে মাইনাছ 5 2 10 একে পালোঁ নহয়নে বাৰু ঠিক তেনেকৈ ধৰা 2 লগত আমি 0 পূৰণ কৰিলোঁ কিমান পালোঁ 2 0 গুণ 0 বা এবাৰ 0টো আগত দি 2টো পিছত দিলোঁ তেতিয়াও আমি কি পাম 0 2 গুণ 0 হ'ব গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ 2 পূৰণ 0 সমান 0 পূৰণ 2 গতিকে আমি এই দুটা উদাহৰণৰ পৰা গম পালোঁ যে পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি চলে এইবাৰ হৰণৰ ক্ষেত্ৰত চাওঁ আমি দুটা পৰিমেয় সংখ্যা লৈ লওঁ ধৰা 2/5 আৰু এইটো লোৱা 4/15 এটাক আমি হৰণ কৰিম এতিয়া হৰণ কৰিলে কি হ'ব চাওঁচোন আমি আগৰ নিচিনাকৈ হৰণৰ সলনি আমি পূৰণ চিন দিম পূৰণ দিলে কি হ'ব এই পিছৰ সংখ্যাটোৰ প্ৰতিক্ৰম লিখিব লাগিব বা গুণাত্মক বিপৰীত লিখিব তাৰমানে লুটি খুৱাই দিম 15টো ওপৰলৈ যাব আৰু 4টো তললৈ তেতিয়া আমাৰ কি হ'ব আমি এইটো কটাকটি কৰিব পাৰোঁ 2 গুণ 2 2 গুণ 4 5 গুণ 5 5 3 গুণ 15 তাৰমানে কিমান হ'ল 2 গুণ 2 3 গুণ 3 পালোঁ হয়নে বাৰু এইবাৰ আমি ক্ৰমটো সাল সলনি কৰি দিওঁ 4/15টো আগত লিখোঁ আৰু 2/5টো পিছত লিখোঁ এই ক্ষেত্ৰত কি হ'ব আগৰ নিচিনাকৈ 4/15 হৰণ চিনডাল পূৰণ কৰিলোঁ পিছৰ সংখ্যাটো লুটি খাই যাব 5/2 হ'ল
এতিয়া চাওঁচোন 5 এগুণ 5 5 3 গুণ 15 2 এগুণ 2 2 2 গুণ 4 কি পালোঁ 3 এগুণ 3 2 এগুণ 2 এতিয়া প্ৰথমটো পালোঁ 2 ভাগৰ 3 দ্বিতীয়টো পালোঁ 3 ভাগৰ 2 দুইটা একে নে নহয় গতিকে আমি ইয়াৰ পৰা এটা উদাহৰণ পাই গম পালোঁ যে হৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি নচলে গতিকে আজিলৈ আমি এই দুটা বিধিয়ে শিকিলোঁ আৰু নেক্সট ক্লাছত আমি সহযোগ বিধি বিতৰণ বিধি গুণাত্মক অভেদ গুণাত্মক বিপৰীত যোগাত্মক অভেদ যোগাত্মক বিপৰীতৰ বিষয়ে আলোচনা কৰিম